দাদা আমার ভারতবর্ষ কোনে স্বাধীন করেছিল? ভারতবর্ষ মোর আব্বা করেছিল। আপনার আব্বা স্বাধীন করেছিল? আপনার আব্বার নাম কি? আব্দুল সোবান। আব্দুল সোবান। ঠিকই আছে, এতিয়া গম পালো যে আব্দুল সোবানে ভারতবর্ষ স্বাধীন করেছে। হেল্ল' গাইছ, আসসালামু আলাইকুম। সকলোৱে কেনেকৈ আছে? আশা কৰোঁ সকলোৱে ভালেই আছে। আপোনালোকৰ দোৱাত ময়ো ভালেই আছোঁ। আজি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ নমিনেশ্যন দি আছে, তেতিয়াহ'লে সিহঁতক কেইটামান কুৱেশ্যন কৰিম, আপোনালোক মোৰ লগতে থাকিব। দাদা 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 আপোনাৰ কেইটা কুৱেশ্যন আছে, এইফালে হওক অকণমান। আপোনাৰ নমিনেশ্যন হ'লনে? হৈছে। আপুনি কোনটো দলৰ হৈ খেলিবলৈ আহিছে? বাইতে আহিছি। আপুনি বাইতে আহিছে? আপুনি বাইতেতো আহিছে বুজিছো, আপুনি দলটো কোনটো? দল মই বাইতে আহিছো। আপুনি বাইতে আহিছে, ঠিকেই আছে। আপুনি ইলেকশ্যন খেলিবলৈ আহিছে, আপোনাৰ দলটো আপুনি নাজানে, আপুনি বাইতেকে আহিছে। দাদা আমাৰ ভাৰতবৰ্ষ কোনে স্বাধীন কৰিছিলে? ভারতবর্ষ মোর আব্বা করেছিল। আপোনাৰ আব্বা স্বাধীন কৰিছিলে? আপোনাৰ আব্বার নাম কি? আব্দুল সোবান। আব্দুল সোবান। ঠিকে আছে, এতিয়াহে গম পালো যে আব্দুল সোবানে ভাৰতবৰ্ষ স্বাধীন কৰিছে। আচ্ছা দাদা, আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? অসমৰ মুখ্যমন্ত্ৰীৰ নাম सलमान खान। सलमान खान। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? ঠিকই আছে, আপুনি ইলেকশ্যন খেলিবলৈ আহিছে। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম হৈছে সলমান খান। দাদা আপোনাৰ পঞ্চায়তৰ নামটো কি? পঞ্চায়তের নাম আসাম। আপোনাৰ পঞ্চায়তৰ নাম আসাম। আপুনি যদি পাছ কৰে, আপুনি পাছ কৰি পেলাই কি কৰিব? আপুনি এই কিবা কিবি মানুষটি দিম আৰু কিবা কিবি মোৰ পকেটত সোমাই দাম। কিবা কিবি মানুহক দিবাইন আৰু কিবা কিবি পকেটত থৈবাইন। ঠিকই আছে, আপোনাৰ চিন্তাধাৰা ভালেই আছে। আপুনি ডাঙৰ হলে মহাত্মা গান্ধীৰ লিংগুৰ হ'ব। দাদা আপোনাৰ ৱাৰ্ড নাম্বাৰ কিমান? এই ৱাৰ্ড নাম্বাৰ কি আমি তো জানি না, তো একটা কই দি। মোৰ ৱাৰ্ড নাম্বাৰ 32। ৱাৰ্ড নাম্বাৰ 32। আপুনি ইলেকশ্যন খেলিবলৈ আহিছে, আপুনি ৱাৰ্ড নাম্বাৰ নাজানে, আপুনি পাছ কৰি পেলাই আপুনি কি চাতাৰ মাথা কৰিব, সেইটো আমি গম পাই গৈছো। ৱাৰ্ড নাম্বাৰ থাকে 10 লৈকে, আপুনি 32 কেনেকে কৈছে? নাই 32, মোৰ ৱাৰ্ড নম্বৰ 32। ৱাৰ্ড নাম্বাৰ থাকে 10 লৈকে। মই বেশি করে কই দিছো। বেশি করে কই দিছি। আচ্ছা দাদা, আমার ভারতবর্ষের প্রধানমন্ত্রীজনের নাম কি? ভারতবর্ষের প্রধানমন্ত্রীর নাম গাবুরা। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? গাবুরা। এতিয়াহে গম পালো যে আমার ভারতবর্ষের প্রধানমন্ত্রীর নাম হচ্ছে গাবুরা। ঠিকই আছে, আপুনি গাবুরা ঘরের ওচৰতে থাকো মই। গাবুরা ঘরের ওচৰতে থাকে, সেইকাৰণে গাবুরা হৈছে নেকি? সেইকাৰণে গাবুরা হৈছে। ঠিকই আছে, আপোনাৰ মাথাত দিমাগ বহুত আছে। আচ্ছা দাদা, আপুনি যে ইলেকশ্যন খেলি আছে, কেইবছৰ ধৰি খেলি আছে আপুনি? মই তো আজিলৈকে 11 বার খেলিছো। 11 বার খেলিছে। পাস করেছে কেইবার? না 11 বার খেলিছো, ফেল কৰিছো। ফেল কৰিছে 11 বার ধৰি ফেল কৰিছে। ফেল কৰিছো। আপুনি তো পাস কেতিয়াও কৰিব নোৱাৰিব। না মই ভাবিছো এতিয়া সাপোর্ট আছে, এতিয়া কৰিম। এতিয়া সাপোর্ট আছে, এতিয়া কৰিব। আপুনি পাস কৰি কি কৰিব? আপুনি আপোনাক যে কেইটামান কুৱেশ্যন কৰিছো, আপুনি কুৱেশ্যন তো এটাও হোৱা নাই। মই ৰাইজৰ কাছে প্ৰতিশ্ৰুতি দিছো যে মই মানে পাস কৰি পেলাই 3টা কাম কৰিম। 3টা কাম? কোনটো কাম কৰিম? 3টা কাম কৰিম। এটা ৰাইজক দিম, কিবা কিবি ৰাইজক দিম, কিবা কিবি পকেটত সোমাই দিম। আৰু এটা আছে মানে বিধবা যে। এটো বিধবা নহয়, এটো বৃদ্ধ পেনশনে হ'ব। নাই মই বৃদ্ধ পেনশন নিদিওঁ। না বৃদ্ধ পেনশন নিদিওঁ, মই বিধবা পেনশন দিম। বিধবা পেনশন কেনেকৈ দিব? মোৰ ৱাৰ্ডত কেইটা ল'ৰা আছে, কেইটা ছোৱালী আছে, বিয়া বাৰু হোৱা নাই, সেইটোৰে কয় যে বিধবা। আচ্ছা, বিয়া পাতা নাই কাৰণে সেইকাৰণে বিধবা। বুজি পাইছে? মানে বৃদ্ধ পেনশন আপুনি নিদিয়ে? নাই মই বৃদ্ধ পেনশন যে এইটো নিদিওঁ। আপোনাৰ তো দিমাগ কিবা শৰ্ট আছে নেকি? নাই এই মানে মোৰ ৱাৰ্ডত মানে কেইটা ল'ৰা বিয়া পাতা নাই, কেইটা ছোৱালী বিয়া দিয়া নাই, সেইকাৰণে মই ভাবিছো যে বিধবা পেনশন দিম। বিধবা পেনশন দিব, কিন্তু বৃদ্ধ পেনশন আপুনি নিদিয়ে? না, বৃদ্ধ পেনশন নিদিওঁ। ঠিকে আছে, আপোনাৰ দিমাগ বহুত ভালেই আছে। আপোনাক যে কেইটামান কুৱেশ্যন কৰিছো, আপোনাৰ এটাই এনসাৰতো হোৱা নাই। না মোৰ মনত আছিল না।